হয়, আজিৰ পৰা শুভাৰম্ভণি হৈছে ঐতিহাসিক গোবাদেউ ৰজাৰ জোনবিল মেলা। প্ৰথম দিনা প্ৰথম কাৰ্যসূচী আছিলে গোবাদেউ ৰজাৰ যি চাৰিবাই থান আছে দেওশাল শিৱ মন্দিৰ, এই শিৱ মন্দিৰতে প্ৰথম দিনা মাংগলিক কাৰ্যসূচীৰে আজি শুভাৰম্ভণি হৈছে জোনবিল মেলাৰ। আৰু এই প্ৰথম দিনা কাৰ্যসূচীত ইয়াতে যি জোনবিল মেলাৰ যি বা বিষয়া আছে তেওঁলোকে কণী কাটি তেওঁলোকৰ আজি প্ৰথম দিনাৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰিছে। কথা পাতিম কেনেদৰে আজি জোনবিল মেলা আজিৰে পৰা অনুষ্ঠিত হ'ব। হয়, আজিৰ পৰা জোনবিল মেলা অনুষ্ঠিত হ'ব আৰু জোনবিল মেলা অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত জোনবিল মেলা যাতে সুকলমে পৰিচালনা তাৰ বাবে আমাৰ সৰ্বোচ্চ দেৱতা গোভা ৰজা প্ৰতিষ্ঠা কৰা এই দেওশাল শিৱ থানতে আমি পূজা অৰ্চনা কৰিলোঁ। আৰু পা মহাদেৱৰ ওচৰত আমি আঁঠু ল'লোঁ, শৰণ আঁঠু লৈ পেলাই আমি ইয়াতে মানে কি কয় তেখেতৰ পৰা আমি মানে কি কয় ভালৰ বাবে আমি তেখেতক পূজা পাঠ আগবঢ়ালোঁ। আমি কি কয় যিমানখিনি আমাৰ লাইজুলাই বুলি কয় আমাৰ যিখিনি ব্যৱস্থা সেইখিনি আগবঢ়াই পেলাই আহি আমি ইয়াত কণী কাটিলোঁ। কণী কাটি পেলাই আমি দেখিবলৈ পালোঁ যে কণী কাটি আমাৰ বাকলিটা যেতিয়া চিট হয় তুংৰূপ মানে পুৰিব লাগে, সেইটো ধুনীয়াকৈ পৰিছে। আৰু কণীটো উলিয়াই চালোঁ সম্পূৰ্ণ কণীটো পৰিষ্কাৰ, তাত কোনো ভেজাল নাই আৰু কোনো খুঁত নাই, কোনো তেজ নাই, এনেকুৱা হৈছে। গতিকে সেইটোৱে লক্ষণ আমাৰ মেলাখন একবাৰ ভালদৰে পৰিচালনা, কোনো অপায় অমংগল নহ'ব। আৰু কণী কটাৰ অৰ্থটোৱে হৈছে যদি মেলাখনত কিবা বাধা বিঘিনি আহে সেই বাধা বিঘিনিবিলাক আজি এই কণী কাটি আমি দূৰ কৰিলোঁ পা মহাদেৱৰ ওচৰত। গতিকে এইটো পৰ্ব কৰাৰ পিছতে আমাৰ মেলা শুভাৰম্ভটো হৈছে। হয়, আজিৰ পৰা যিহেতু মেলা প্ৰথম দিনা কাৰ্যসূচী আৰু ইতিমধ্যে শুভাৰম্ভণি হৈছে, দেওশালত কণী কাটি তেওঁলোকে আজি মাংগলিক পৰ্বৰে যি জোনবিল মেলা শুভাৰম্ভ কৰিছে। আৰু ইয়াৰ পিছতে মেলাস্থলীত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন আৰু তাৰ পিছতে বিভিন্ন যি আনুষ্ঠানিকভাৱে যি কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু প্ৰথম দিনা যি কাৰ্যসূচী আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী থাকিব বিশ্ব প্ৰসিদ্ধ যি বিনিময় পথাৰত পাহাৰ ভৈয়ামৰ যি মিলনস্থলী, এই মিলনস্থলীতে বিশ্ব প্ৰসিদ্ধ এই বিনিময় প্ৰথা যি অনুষ্ঠিত হ'ব। আৰু খন্তেকীয়ভাৱে স্তব্ধ হৈ পৰিব মুদ্ৰা প্ৰচলন। আৰু তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই জোনবিল মেলাত কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব ৰাজদৰবাৰত যি তিৱাসকলৰ যি ৰজা আছে এই ৰজাসকলক ৰাজবাৰ্তা প্ৰদান কৰা হ'ব। আৰু আজি প্ৰথম দিন আৰু প্ৰথম দিনাৰ যি শুভাৰম্ভণি হৈছে জোনবিল মেলাৰ, আৰু কিছু সময়ৰ পিছতে মেলাস্থলীত পতাকা উত্তোলন হ'ব। এনেদৰে তিনিদিনীয়াকৈ উলহ মালহেৰে পালন কৰা হ'ব জোনবিল মেলা।